গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেন্স। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছো। নাই নাই, গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছো। বিচাৰ ৰাইজে কৰিব, বিচাৰ ৰাইজে কৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টি কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম, চৰকাৰত আহিম। আমি কৈ আছো ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছো ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছো। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেন্স, তেওঁৰ চিন্তাৰ, তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেন্স হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছো। গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেন্স, তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছো। নাই নাই, গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছো। বিচাৰ ৰাইজে কৰিব, বিচাৰ ৰাইজে কৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টি কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম, চৰকাৰত আহিম। আমি কৈ আছো ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছো ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছো। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেন্স, তেওঁৰ চিন্তাৰ, তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেন্স হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছো। গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেন্স, তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছো। নাই নাই, গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছো। বিচাৰ ৰাইজে কৰিব, বিচাৰ ৰাইজে কৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টি কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম, চৰকাৰত আহিম। আমি কৈ আছো ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছো ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছো। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেন্স, তেওঁৰ চিন্তাৰ, তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেন্স হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছো। গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেন্স, তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছো। নাই নাই, গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছো। বিচাৰ ৰাইজে কৰিব, বিচাৰ ৰাইজে কৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টি কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম, চৰকাৰত আহিম। আমি কৈ আছো ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছো ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছো। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেন্স, তেওঁৰ চিন্তাৰ, তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেন্স হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছো।